মহা মানে কি হৈছে তোমাৰ এনেকুৱা কিয় কৰিছা আৰু হাতত এখন কি এইখন মানে চাওঁ কি আনিছা দিয়া ভূমিকা কি হল ৰিয়া দেউতা কি হল আপোনাৰ ভূমিকা ভূমিকা কিয় কি হল ভূমিকাৰ ময়ো পিছে তাইক ৰাতিপুৱাৰ পৰা দেখা নাই কিয় কিনো হল ভূমিকাই মানে মনে মনে বিয়া পাতিলে কি তুমি কি কথা কৈছা এইবোৰ চিঠিখনতনো কি লিখা আছে দিয়াচোন এবাৰ দেউতা বেয়া নাপাব কথাবোৰ তোমাক কোৱাৰ সাহস কৰিব নোৱাৰিলোঁ আৰু ক'লেও যে তুমি মান্তি নোহোৱা সেয়াও মই জানো মডেলিং কৰা সপোন মোৰ বহুত আগৰে পৰাই আছিলে এইখন ঘৰত সপোন দেখি কিবা জানো লাভ আছে ভাস্বতৰ লগত মোৰ চিনাকি ইনষ্টাগ্ৰামত তেওঁ ফেমাছ ফেশ্বন কোৰিঅ'গ্ৰাফাৰ মোৰ সপোনবোৰ ভাস্বতৰ লগত পূৰণ হোৱাৰ আশা দেখিছোঁ সেয়ে তোমাৰ অবাধ্য হৈ এইটো কাম কৰিলোঁ চিঠিখন পোৱালৈ চাগে মই অসম এৰি যাম তাৰ ফেমিলি মানুহৰ উপস্থিতিতে আমাৰ বিয়া হ'ব তাৰ পৰাই তোমাৰ আশীৰ্বাদ বিচাৰিছোঁ ভূমিকাই এইটো কাম অন্তত কৰিব নালাগিছিলে বোৱাৰী এইটো শব্দ এতিয়া যেন শেষবাৰৰ বাবে তোমালোকে ক'লা তোমাৰ এই নামটো মই এইখন ঘৰত যদি শুনো কথা কিন্তু বিষম হৈ যাব কিন্তু দেউতা
মোৰ কোনো ছোৱালী নাই আজিৰ পৰা। মৰি গ'ল তাই। তাইৰ ফটোখনত মালা এডাল ওলোমাই দিয়াগৈ। মৃত মানুহক যেনেকে আত্মীয় স্বজনে লাহে লাহে পাহৰি যায়, এইখন ঘৰত তাইক পাহৰি যাব লাগিব। মনত ৰাখিবা, এয়া মোৰ অনুৰোধ নহয়, এয়া মোৰ আদেশ।